নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকক বুজাই দিম ভেকচিন কি আৰু ই কেনেকৈ মানৱ দেহত কাম কৰে। কৰোনা ভাইৰাছৰ ভেকচিন বৰ্তমানলৈকে আৱিষ্কাৰ হৈছে নে হোৱা নাই, গতিকে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে এই চেনেলটোত নতুনবাৰৰ বাবে আহিছে, প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু ভাল লাগিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, যাতে বিভিন্ন ব্যক্তিয়ে এই তথ্যসমূহ জানিব পাৰে। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকচিন কি বা ই কেনেদৰে মানৱ দেহত কাম কৰে? ভেকচিন হৈছে কিছুমান ড্ৰাগছ। এই ড্ৰাগছসমূহ যেতিয়া আমাৰ দেহত দিয়া হয় বা ভেকচিন দিয়া হয়, ভেকচিনেশ্যন কৰা হয়, তেতিয়া সেই ড্ৰাগছসমূহৰ বিভিন্ন মলিকুল থাকে আৰু সেই মলিকুলবিলাক হৈছে এণ্টিজেন, যাক পেথোজেন বুলি কোৱা হয়। বিভিন্ন তাত মলিকুল থাকে। সেই মলিকুলসমূহে অৰ্থাৎ এণ্টিজেনসমূহে আমাৰ দেহত যিবোৰ ভাইৰাছজনিত বা বেক্টেৰিয়াজনিত বেমাৰ হয়, যেতিয়া ভাইৰাছজনিত বা বেক্টেৰিয়াজনিত বেমাৰসমূহ আমাৰ দেহত আক্ৰান্ত হয় বা মানুহ এজন ভাইৰাছ বা বেক্টেৰিয়াজনিত বেমাৰত আক্ৰান্ত হয়, তেতিয়াহ'লে এই যিটো ভেকচিন দিয়া হয়, এই ভেকচিনৰ দ্বাৰা ভেকচিনত থকা যিবোৰ এণ্টিজেন আৰু এই এণ্টিবডি, সেইবোৰে ভাইৰাছ বা বেক্টেৰিয়াৰ বিৰুদ্ধে আক্ৰমণ বা যুদ্ধ কৰে আৰু যুদ্ধ কৰাৰ ফলত যিটো মানৱ দেহৰ যিটো ইমিউনিটি, ভেকচিনে ইমিউনিটিটো বৃদ্ধি কৰে। তাৰ ফলত যিবোৰ ভাইৰাছ বা বেক্টেৰিয়াজনিত বেমাৰ হয়, সেই ভাইৰাছ বা বেক্টেৰিয়াৰ যিটো গ্ৰথ, যা সেই ডেভেলপটো বৃদ্ধি কৰিব নোৱাৰে। তাৰ ফলত বেমাৰৰ পৰা মানুহজন ভাল হয় বা ৰিকভাৰ্ড হয়। ভেকচিনত বিভিন্ন ধৰণৰ টি লিম্ফোচাইট, বি লিম্ফোচাইট থাকে, এণ্টিজেন, এণ্টিবডি থাকে। এই এণ্টিজেন আৰু এণ্টিবডিবোৰে মানৱ দেহক বিভিন্ন বেমাৰবিলাক ভাল কৰে আৰু মানুহৰ যিটো ইমিউনিটি, ৰোগ প্ৰতিৰোধ ক্ষমতা, সেই ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰে। ভেকচিনেশ্যন দিয়াটো নিতান্ত আৱশ্যক। সৰু থাকোঁতে বিভিন্ন শিশুবোৰক ভেকচিন দিয়াটো নিতান্ত আৱশ্যক। কিয়? জন্মতে শিশুবোৰৰ যিটো ইমিউনিটি, ৰোগ প্ৰতিৰোধ ক্ষমতাটো বেছি নাথাকে, তাৰ বাবে ভেকচিনটো দিব লাগে, যাতে ভেকচিন দিয়াৰ ফলত শিশুজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি পায়। গতিকে আপোনালোকৰ যদি কোনোবা ব্যক্তি এনেকুৱা আছে বা শিশু আছে, তেতিয়াহ'লে ভেকচিনটো দি ল'ব। কিয়নো ভেকচিন থাকিলে মানৱ দেহৰ যিটো এণ্টিজেন বা ৰোগ প্ৰতিৰোধ ক্ষমতা, এই ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি পায়। ভেকচিনে এতিয়া কেনেদৰে কাম কৰে সেই কথাটো মই কৈ দিলোঁ। লগতে বৰ্তমান এটা চৰ্চালৈ আহিছে কৰোনা ভাইৰাছৰ ভেকচিন। কিছুমানে কৈছে আৱিষ্কাৰ হৈছে, কিন্তু কিছুমানে কৈছে আৱিষ্কাৰ হোৱা নাই। আৱিষ্কাৰ হৈছে যদিও কিন্তু বৰ্তমানলৈকে এইটো সঠিকভাৱে ক'ব পৰা হোৱা নাই, কিয়নো COVID-19 যিটো ভাইৰাছ, সেই ভাইৰাছৰ যিটো চিৰিজ, সেই চিৰিজটো বৰ্তমানলৈকে বিজ্ঞানীসকলে ভালদৰে আৱিষ্কাৰ কৰি উলিয়াব পৰা নাই। তাৰ ফলত যিটো COVID-19 যিটো ভেকচিন, সেই ভেকচিনটো বৰ্তমানলৈকে সুন্দৰভাৱে আৱিষ্কাৰ হোৱা নাই, কিয়নো এই ভেকচিনটো সুন্দৰভাৱে আমাৰ দেহত, মানৱ দেহত প্ৰয়োগ কৰি সফলতা লাভ কৰিব পৰা নাই। সেইবাবে আমি ক'ব নোৱাৰোঁ যে কৰোনা ভাইৰাছৰ বৰ্তমানলৈকে ভেকচিন আৱিষ্কাৰ হৈছে। ভেকচিনত বিভিন্ন ধৰণৰ ভেকচিন আছে। মই ইতিমধ্যে কৈ দিছোঁ যে ভেকচিনবোৰত থকা যিবিলাক এণ্টিজেন বা এণ্টিবডি আছে, সেইবিলাকে বেমাৰৰ বিৰুদ্ধে যুদ্ধ কৰে। মানৱ দেহত যেতিয়া বেক্টেৰিয়া বা ভাইৰাছ সোমায়, মানৱ দেহত সোমোৱাৰ লগে লগে সেই বেক্টেৰিয়া বা ভাইৰাছবোৰক লগে লগে এণ্টিজেন, এণ্টিবডিবিলাকে, বি লিম্ফোচাইট, টি লিম্ফোচাইটবিলাকে তাৰ বিৰুদ্ধে আক্ৰমণ কৰে। ফলত এই বেমাৰটো সঘনাই হ'ব নোৱাৰে। গতিকে এই যি এণ্টিজেন বা এণ্টিবডি আছে, এই এণ্টিজেন আৰু এণ্টিবডিটো মানৱ দেহত থকাৰ লগে লগে মানুহৰ ইমিউনিটিটো বৃদ্ধি হৈ থাকে, যাতে বেমাৰটো লগে লগে আক্ৰমণ কৰিব নোৱাৰে। তাৰ বাবে ভেকচিনেশ্যনটো নিতান্তই আৱশ্যক। গতিকে আজিলৈ ইমানে। ধন্যবাদ।